ঢিঙত চাইল্ড লাইনৰ অভিযানত দুজনকৈ শিশু শ্ৰমিক উদ্ধাৰ। বিগত বহুদিন ধৰি ঢিঙৰ পৰা মৈৰাবাৰীলৈকে নিৰ্মাণ কৰি থকা পথৰ কামত ঠিকাদাৰ বাহিনীয়ে নিয়োগ কৰিছিল এই শিশু শ্ৰমিকসকলক, যিটো বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছিল আৰু বাতৰি প্ৰচাৰ হোৱাৰ পাছতে আজি জিলা শিশু সুৰক্ষা সমিতি, চাইল্ড হেল্পলাইন, শ্ৰমিক বিভাগ, ঢিং আৰক্ষী আৰু স্বেচ্ছাসেৱী অনুষ্ঠানৰ যৌথ অভিযানত ঢিঙত পথৰ কামত কৰ্মৰত অৱস্থাত থকা দুজন শিশু শ্ৰমিকক উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে। শিশু শ্ৰমিকক ব্যৱহাৰ কৰা ঠিকাদাৰ বাহিনীৰ মহৰীয়ে পলায়ন কৰে ঘটনাস্থলীৰ পৰা। লেবাৰ চৰ্দাৰ আছে, কামটো কোনে চাই আছে আপুনি? এই যে বাচ্চা সোপাটো লগাইছে, চাইল্ড লেবাৰখিনিক যে লগাইছে, কোনে লগাইছে? চৰ্দাৰ কোন? আপোনালোকে দেখা পোৱা নাই আপোনালোকৰ কাম? আজি আহিছে, মই এতিয়া জাষ্ট আহিছোঁ। হে, মই জাষ্ট আহিছোঁ। ক'ত পালে এই ল'ৰা ছোৱালীখিনি কামত লগাবলৈ? ক'ত পালে অধিকাৰ? এইটোতো মই আপোনালোকে জানে নাই এইটো যে আইন বিৰোধী কাম কৰিছে? আপোনালোকে জানে নে নাই? গম পাওঁ। যদি জানে কিয় কৰাইছে? আহিছোঁ, চাইছোঁ। কামটো কাৰ? ঠিকাদাৰ কোন? বাণীকান্ত গগৈ। হে, বাণীকান্ত গগৈ। বাণীকান্ত গগৈ। কামটো চলাই আছে কোনে? কামটো কৰি আছে কোনে? নিজে কৰি আছে। বাণীকান্ত কাম বাণীকান্ত কৰি আছে। বাণীকান্ত কৰি আছে ন? কিমানজন চাইল্ড লেবাৰ কিমানজন আছে ইয়াত? চাইল্ড লেবাৰ আপুনিহে এতিয়া ধৰিছে, মই চাব লাগিব, চাই পেলাই খেতি দিম। মই আপুনি চাই পেলাই খেদিব? মই খেতি দিম। আচ্ছা, আচ্ছা। চৰ্দাৰক মই সুধিম যে কিয় আনিছে। জন্ম কিমান চনত? 2008। 2008 হ'লে 18 কেনেকৈ হ'ল? 2008 চনত জন্ম। কোনে লগাইছে কামত তোমাক? কোনে লগাইছে? হে, মিস্ত্ৰীয়ে লগাইছে। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।